দলে বলে ওলাইছে সকলো। আমি গৈ আছো ইনশাআল্লাহ। চুকে কোণে বিচাৰি উলিয়াইছে কোন পথ। কোনে সাহায্য পোৱা নাই। বানাক্ৰান্তক বেছিকৈ কিহৰ প্ৰয়োজন। মুঠতে মাৰ বান্ধি সকলো ওলাইছে সহায়ৰ বাবে। কি হিন্দু, কি মুছলমান, কি শিখ, এতিয়া মানুহে মানুহক চিনিছে। অসমত এতিয়া একতাৰ জোৱাৰ। উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতি সমগ্ৰ দেশে দেখিছে। এই বিধ্বংসী বানত কোনোৱে পত্নীক হেৰুৱালে, কোনো পত্নীৰ স্বামী বানত উটি গৈ মৃত্যুমুখত পৰিল। বহু কণমানি পিতৃ মাতৃক হেৰুৱাই আজি ঘাট মাউৰা। কোনো দাদাকে নিজৰ ভনীজনীক চকুৰ সন্মুখতে পানীত উটি যোৱা দেখিও একো কৰিব নোৱাৰিলে। কোলাত শিশুলৈ উৰে নিশা এজোপা গছত উঠি থাকিল মহিলা। কেতিয়াও কল্পনা কৰিব নোৱাৰা ভয়ংকৰ পৰিস্থিতি। 11 দিন পাৰ হ'ল, এতিয়াও বহুকেইখন গাঁৱৰ শ শ পৰিয়ালৰ ঘৰত এবুকু পৰ্যন্ত পানী। আন বহুকেইখন গাঁৱত পানী শুকাইছে যদিও সা সম্পত্তি সকলো হেৰুৱাই দিশহাৰা। বানে প্ৰাণ কাঢ়ি নিয়া আত্মীয়জনৰ দহাকাজ পাতিব নোৱাৰি পথত কেৱল হুক হুকাই কান্দিছে বৰ্ণাঢ্যই। বানত তেওঁলোকে যি হেৰুৱালে সেয়া তেওঁলোকক কোনেও উভতাই দিব নোৱাৰে, কিন্তু তেওঁলোকৰ সাহস হ'বতো পাৰিব, যাৰ বাবে ওলাই আহিছে মানৱ দৰদী লোকসকল। খোৱা পানী, খাদ্য, ঔষধ, পিন্ধিবলৈ কাপোৰ, বাচন বৰ্তন, যোনে যেনেকৈ পাৰিছে মাথো সহায় কৰিছে। যুৱ প্ৰজন্মৰ মাজত আৰ্তজনক সেৱা কৰাৰ হাবিয়াস। দেশৰ ভিন্ন প্ৰান্তৰ পৰাও অসমৰ বানাক্ৰান্তৰ কাষত উপস্থিত হৈছে বহু লোক। বিভিন্ন NGOয়ে আগবঢ়াইছে সেৱা। এয়াই প্ৰকৃত মানৱ ধৰ্ম। এনে মিলাপ্ৰীতি থাকিলে কেতিয়াও কোনো লোকে এমুঠি খাদ্যৰ বাবে মৃত্যুমুখত পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয়। নিউজ ডেস্ক, নেশ্যন এনে।